৩৩ সংখ্যক বিশ্ব পাঞ্জাত অংশ লৈ অসমলৈ সুনাম কঢ়িয়াই অনা খেলুৱৈ ৰেফাৰী আৰু বিষয়ববীয়াসকলক গুৱাহাটী প্ৰেছ ক্লাবত আজি সম্বৰ্ধনা জনোৱা হয়। অসম ক্ৰীড়া সাংস্কৃতিক উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আয়োজন কৰা অনুষ্ঠানটিৰ বিষয়ে কৈলাশ শৰ্মাই কয়, আজি আমি আসলতে গুৱাহাটী প্ৰেছ ক্লাবত অসম ক্ৰীড়া সাংস্কৃতিক উৎসৱ উদযাপন সমিতিৰ জৰিয়তে অসমৰ পৰা যিসকল খেলুৱৈ অলপতে 33rd ৱৰ্ল্ড আৰ্ম স্পৰ্টছ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক ৰৌপ্য পদক আৰু ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে, সেই খেলুৱৈসকলক আনি আমি আজি ইয়াত এটা সম্বৰ্ধনা অনুষ্ঠান কৰিছোঁ। এইটো আমাৰ এটা গতানুগতিক আমাৰ ৰুটিন ৱৰ্কছ। আমি প্ৰতি বছৰ 23 অক্টোবৰ তাৰিখৰ পৰা লৌহপুৰ ক্ৰীড়াৰত্ন প্ৰেমদাকান্ত শৰ্মাৰ জন্ম দিৱস আমি উদযাপন কৰি আহিছোঁ আৰু 23 অক্টোবৰৰ পৰা আমাৰ ডিচেম্বৰ শেষলৈকে এই কাৰ্যসূচী চলে। আৰু ইতিমধ্যে আমি আজিৰ কাৰ্যসূচীত অসমৰ 25 গৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ, যিসকলে আজি দেৱজিৎ শৰ্মা চেম্পিয়ন অফ চেম্পিয়ন, ৱৰ্ল্ড চেম্পিয়ন প্ৰাণজিৎ শইকীয়া, আমাৰ ষ্টেচি ষ্টেনলি বা অন্যান্য যিসকল খেলুৱৈ আজি আহিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, তেওঁলোকক আমি এটা বঁটা দিছোঁ আৰু সন্মান জনাইছোঁ। আৰু আমি আগন্তুক দিনত যাতে অসমৰ খেলুৱৈসকলে সংস্থাপন পাব পাৰে, তাৰ বাবে এইবাৰ আমি প্ৰথমবাৰৰ বাবে আমি অসম চৰকাৰৰ মাননীয় আয়ুক্ত সচিব নিত্যানন্দ বৰকাকতি ডাঙৰীয়াক আমি আমন্ত্ৰণ কৰিছিলোঁ আৰু আমাৰ মাজত উপস্থিত আছিল অনুৰাগ আগৰৱাল, পুলিচৰ IGP, যাতে পুলিচ বিভাগতো যাতে খেলুৱৈসকল সংস্থাপিত হ'ব পাৰে। তাৰ বাহিৰেও আমি ডক্টৰ ধনীৰাম বৰুৱা ডাঙৰীয়া, বিজনলাল চৌধুৰী কোৰ্টৰ লগত তেখেত জড়িত। আমি বিচাৰিছোঁ যে প্ৰতিটো বিভাগত যাতে আজি অসমৰ এই খেলুৱৈসকল প্ৰায়খিনিয়ে প্ৰায় বিল' পভাৰ্টি লাইনত থকা খেলুৱৈ, তেখেতৰ সংস্থাপনৰ ব্যৱস্থা যে অসম চৰকাৰে কৰিব পাৰে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছিলোঁ যে আজি এই মঞ্চৰ পৰাই যাতে এই খেলুৱৈসকলক এটা সংস্থাপনৰ ব্যৱস্থা কৰে, যাতে আমি পাহাৰ পৰ্বতত থকা যিসকল ব্যক্তি আজি ওলাই গৈছে ৰণাংগনলৈ, আমি তেওঁলোককো যাতে ক্ৰীড়াংগনলৈ উভতাই আনিব পাৰোঁ, সেইটো আমি পদ্ধতি আমি ইতিমধ্যে আমাৰ হাতত লৈছোঁ আৰু বিভিন্ন খেলুৱৈক আমি মটিভেট কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাবলৈ সক্ষম হৈছোঁ। আৰু আশা ৰাখিছোঁ এইসকল খেলুৱৈক যদি চৰকাৰে মাহিয়া সদৃশ দৃষ্টি ব্যৱহাৰ নকৰি তেওঁলোকে যদি সংস্থাপনৰ ব্যৱস্থা কৰে, ভৱিষ্যতে অসমত কিন্তু ৰণাংগনৰ জেগাত ক্ৰীড়াংগনৰ পৰিৱেশে সৃষ্টি হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।